তেতিয়া যদি গীতাৰ বাণী গীতাৰ জ্ঞান আমি সৰ্গত কৰোঁ, আমি এটা সঠিক মাৰ্গ, আমি কৰ্তব্যবোধ আমি উভতাই পাওঁ, আৰু এই কৰ্তব্যবোধৰ মাজেৰে কৰ্তব্য সম্পাদন কৰি আমি সংসাৰৰ যুদ্ধৰ অনায়াসে বিজয়ী হ'ব পাৰিম। অৰ্থাৎ আমি কাম জয় কৰি শৰীৰকো জয় কৰি আমি পৰম পুৰুষ পৰমেশ্বৰৰ কৃপা পাত্ৰ হ'ব পাৰিম। কৃষ্ণ কৃষ্ণ। সেইকাৰণে গীতাক আমাৰ গুৰুজনাই তেওঁৰ ধৰ্ম তেখেতৰ ধৰ্ম প্ৰচাৰৰ পৰম মাৰ্গ বুলি গ্ৰহণ কৰিছে। আপোনালোকে চাওক, গীতাত 18টা অধ্যায় আৰু 700 শ্লোক আছে। আপোনালোকে জানে গীতাৰ প্ৰথম শ্লোক জানে? সঞ্জয় ধৃতৰাষ্ট্ৰ উবাচ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযস্ব মামেকা পাণ্ডবস্যৈব কিমঃ কুৰ্বত সঞ্জয় বুলি সঞ্জয়ে প্ৰশ্ন কৰিছিল। আৰু এই প্ৰশ্নৰ উত্তৰ স্বৰূপে সঞ্জয়ে যিখিনি বৰ্ণনা কৰিছিলে আৰু যিখিনি দিব্যদৃষ্টিৰ ফলত কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰৰ পৰা শ্ৰৱণ কৰিছিলে, দৰ্শন কৰিছিলে, এইখিনি ধৃতৰাষ্ট্ৰক বৰ্ণনা কৰিছিলে। চাওক ভক্তবৃন্দ, ভকতসকল, অৰ্জুন কুৰুক্ষেত্ৰৰ যুদ্ধত যেতিয়া কিং কৰ্তব্য বিমূঢ় হৈ ৰথৰ ওপৰত গাণ্ডীৱ ধনু থৈ বহি পৰিছিল, অৰ্জুনক কিন্তু উপদেশ দিয়া নাছিলে, বৰং অভ্যৰ্থনাহে কৰিছিল। কুতস্থং কস্মলম ইদম বিষমে সমুদ্ৰস্থিতম। হে অৰ্জুন, এইটো বিষম কাল, ইয়াত কেনেদৰে তোমাৰ অনাৰ্য সৃষ্টা গঢ়িত মোহ আহি উপস্থিত হ'ল। অভ্যৰ্থনা কৰিছিল। কিয়? তেতিয়ালৈকে অৰ্জুনৰ আমিত্ববোধ আছিলে, অহংবোধ আছিলে। সেইকাৰণে শ্ৰীকৃষ্ণই অৰ্জুনক জ্ঞান দান কৰা নাছিল, চক্ষু দান কৰা নাছিল। পিছত যেতিয়া কিং কৰ্তব্য বিমূঢ় হৈ একো উপাধি নাপায়, কি কৰিব কি নকৰিব এইটো নিৰ্ণয় কৰিব নোৱাৰি শ্ৰীকৃষ্ণৰ শৰণাপন্ন হ'ল, যিটো আমাৰ গুৰুজনাই শৰণ মন্ত্ৰ হিচাপে দিয়ে। কাৰ্পণ্য দোষভাৱ পৃচ্ছামি ত্বং ধৰ্ম সংমৰচিতা যশ্ৰেয়ম সন্নিশ্চিতং ব্রুহি তন্মে শিষ্যস্ত্যহম সাধি মাম ত্বং প্ৰপন্নহম। হে কৃষ্ণ, তুমি মোৰ সখা, কিন্তু ইমান সময়লৈকে তুমি মোৰ সখা আছিলা, এতিয়া তুমি মোৰ সখা নোহোৱা, তুমি মোৰ গুৰু, মই তোমাৰ শিষ্য, গতিকে তুমি গুৰু হিচাপে মোক এতিয়া মাৰ্গদৰ্শন কৰা। আপুনি গুৰু হিচাপে মোক মাৰ্গদৰ্শন কৰক। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক সাংখ্য যোগ প্ৰদান কৰিছিল। সাংখ্য যোগৰ মাধ্যমেৰে আত্মাৰ তত্ত্ব কথা, আত্মাৰ অমৃতৰ কথা, আত্মাৰ স্বভাৱৰ কথা বৰ্ণনা কৰি, যে তুমি যে তোমাৰ পিতামহ ভীষ্মক মাৰিব বুলি ভাবিছা, তুমি তোমাৰ গুৰু দ্ৰোণাচাৰ্যক হত্যা কৰিব খুজিছা, তুমি মাৰতা কোন, তুমি কেনেদৰে আত্মাক হত্যা কৰিব পাৰা, এই তত্ত্বৰ কথা বুজাই বুজাই স্থিত প্ৰজ্ঞৰ লক্ষণ বৰ্ণনা কৰিছিলে। কৰ্মযোগৰ লক্ষণ বৰ্ণনা কৰিছিলে, কৰ্মযোগৰ সিদ্ধান্তৰ কথা বৰ্ণনা কৰিছিলে 3য় অধ্যায়। কাৰণ গীতাৰ পৰম উপদেশটো হৈছে কৰ্তব্য কৰ্ম, ডিউটি। আমি কৰ্তব্য কৰ্মত কেতিয়াও বিমুখ হ'ব নালাগিব। আমি কেতিয়াবা কেতিয়াবা সংসাৰৰ মায়াত পতিত হৈ আমাৰ যি কৰ্তব্য আছে এইটো পাহৰি যাওঁ, তেতিয়া আমাৰ অধৰ্ম হয়। তেনেহ'লে আমাৰ কৰ্তব্য কি, আমাৰ ডিউটি কি? যদি আমি চৈতন্য মহাপ্ৰভুৰ ভাষাত ক'বলৈ যাওঁ, জীৱেৰ স্বৰূপ হয় কৃষ্ণের নিত্য দাস। এইটোক যদি আমি অসমীয়াত কওঁ, জীৱ স্বৰূপ হয় কৃষ্ণৰ দাসত্ব কৰা, কৃষ্ণৰ সেৱা কৰা। চৈতন্য মহাপ্ৰভুৱে এইটো দিক দৰ্শন দি গৈছে। এই স্বৰূপ উপলব্ধি কৰিবলৈ গ'লে আমি গীতাবাণী শ্ৰৱণ কৰিব লাগিব। তেতিয়া আমি আমাৰ কৰ্তব্যৰ পৰা কেতিয়াও পিছহুকি নাথাকিম। কৰ্মযোগ, জ্ঞানযোগ, শ্ৰীকৃষ্ণই কিয় যুগে যুগে অৱতাৰ গ্ৰহণ কৰে তাৰ বৰ্ণনা কৰিছিলে। কাৰণ শ্ৰীকৃষ্ণ অজ, নিত্য, শাশ্বত, সনাতন পুৰুষ, তেওঁৰ জন্ম লোৱাৰ কোনো কাৰণ নাই, কোনো প্ৰয়োজন নাই, তথাপিও যুগে যুগে অৱতাৰ গ্ৰহণ কৰে, তাৰ কাৰণ দৰ্শাইছিল। তাৰ কাৰণ তেওঁ বৰ্ণনা কৰিছিলে। এই গোটেইখিনি তত্ত্ব আমি গীতাৰ মাধ্যমেৰে পাওঁ। আচলতে গীতাক যদি আমি পাঠে হিচাপে কৰি লওঁ, কোনো সংসাৰী মানুহে আমি
সংসাৰ বন্ধনত কেতিয়াও পতিত নহ'ম। আপোনালোকে জানে, মই এটা বাস্তৱ উদাহৰণ দিছোঁ। হয়তো আপোনালোকে ক'ব যে এইটো উদাহৰণৰ ইয়াত প্ৰয়োজন নাই, মই এটা মাছৰ উদাহৰণ দিম। আমাৰ ইফালে ৰাজবংশী ভাষাত এটা কুঁহিয়া মাছ বুলি কয়, এইটো অসমীয়াত কি কয় মই নাজানো, যিটো বোকাৰ তলত থাকে, এই আঙুলিৰ নিচিনা বোকাৰ তলত থাকে, এইটো কুঁহিয়া মাছ বুলি কয় আমাৰ ৰাজবংশী ভাষাত। জানেনে আপোনালোকে সেই কুঁহিয়া মাছ আপোনাৰ অসমীয়াত কি কয় মই সঠিক ক'ব পৰা নাই। সেই মাছটোৰ ভাষা ক'ত, ঠাই ক'ত থাকে, ক'ত? বোকাৰ তলত। কুঁহিয়া মাছ বোকাৰ তলত। কিন্তু সেই মাছটোক যেতিয়া উলিয়াই অনা হয়, আপোনালোকে চাব তেওঁৰ বোকাত গৃহ, কিন্তু বোকাৰ পৰা যেতিয়া উলিয়াই আহি এক বিন্দু বোকাও তেওঁৰ শৰীৰত লাগি নাথাকে। অথচ যিয়ে সেই মাছটোক উলিয়াই আনিব যাব, তেওঁৰ হাত বোকাৰে পৰিপূৰ্ণ হৈ পৰে। ইয়াত আমি এটা শিক্ষণ পাওঁ। ভাগৱতত অৱধূত শিক্ষণ বুলি আছে, অৱধূত আখ্যান। আমি বিভিন্ন জীৱ জন্তু চৰাই চিৰিকটিৰ পৰা শিক্ষা ল'ব পাৰোঁ। অৱধূতে যিটো লৈছিলে, ভাগৱতত যিটো বৰ্ণনা কৰিছিলে, এই কুঁহিয়া মাছটোৰ, এই মাছটোৰ পৰা আমি এইটো শিক্ষা ল'ব পাৰোঁ। তেওঁৰ বোকাত গৃহ, কিন্তু এনেকুৱাকৈ থাকে বোকাই তেওঁৰ শৰীৰত লাগি নাথাকে। ৰাইজ ভক্তবৃন্দ, আমি আমাৰ বোকাত বা সংসাৰৰ বোকাত আমাৰ বা, গতিকে সেই কুঁহিয়া মাছ, এই মাছটোৰ পৰা আমি শিক্ষা ল'ব লাগিব। আমি কেনেদৰে সংসাৰত থাকিব লাগিব, যাৰ দ্বাৰা বোকা অৰ্থাৎ সংসাৰৰ মায়া মোহ কাম ক্ৰোধ লোভ মোহ বিষয় বাসনা আমাক আৱৰি ধৰিব নোৱাৰিব। আৰু এইটো জানিবলৈ হ'লে আমি গীতা অধ্যয়ন কৰিব লাগিব, গীতাৰ বাণী আমি শ্ৰৱণ কৰিব লাগিব, গীতাৰ বাণী আমি শ্ৰৱণ কৰিব লাগিব, গীতাৰ বাণী আমি আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। গীতাত কৈছে, ত্ৰিবিধং নৰকস্য ইদং দানং নাশং আত্মানঃ কাম ক্ৰোধ লোভস্তস্মাৎ ত্ৰয়ং ত্যজেৎ। হে অৰ্জুন, তুমি তিনিটা নৰকৰ দ্বাৰ বুলি জানা। এই তিনিটা কি? কাম ক্ৰোধ আৰু লোভ। তিনিটা নৰকৰ দ্বাৰ। তিনিটাৰ যিকোনো এটা যদি কাৰোবাৰ প্ৰবল হয়, সেই ঋতুটোৱে সেই মানুহজনক নৰকগামী কৰাব পাৰে। কাৰোবাৰ যদি তিনিটাই প্ৰবল থাকে, মোৰ নিচিনা ব্যক্তিসকলৰ তিনিটাই প্ৰবল, তেনেহ'লে মই নিশ্চয় নৰকগামী হ'ম। গতিকে এই নৰকগামীক যদি আমি প্ৰতিহত কৰিব বিচাৰোঁ, তেনেহ'লে গীতাৰ বাণী আমাৰ সৰ্বত কৰিব লাগিব। হে অৰ্জুন দৈবে এসা গুণময়ী মম মায়া দুরত্তয়া মামে রোজে প্রবদ্ধন্তে মায়াং এতাং তরন্তি। হে অর্জুন, দৈবে এসা গুণময়ী মম ইয়া মায়া সা অতীব দুস্তরা। এই মায়া অতীব শক্তিশালী। কোপি কাপি মায়াতঃ পরিত্রাণম পাতু ন শক্যতে। কোনেও মায়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। কিন্তু তোমাক মই কি দিছোঁ, উপায় দিছোঁ। মামেব যে প্ৰবদ্ধন্তে, যিয়ে মোৰ শৰণাপন্ন হয়, যিয়ে মোৰ শৰণাপন্ন হয়, ইতাং মায়া তৰন্তি। ইকোটো অলপ কমাই দিলে হ'ব, বেজ বঢ়াই দিলে কমাই দিলে হ'ব। ইতাং মায়া তৰন্তি, যিয়ে মোৰ শৰণাপন্ন হয়, তেওঁ এই মায়াৰ হাতৰ পৰা নিস্তাৰ পায়। সেইকাৰণে ঈশ্বৰক মায়াধীশ বুলি কোৱা হয়। আমি সংসাৰী মানুহ, আমি যদি মায়াৰ হাতৰ পৰা পৰিত্ৰাণ পাব বিচাৰোঁ, তেনেহ'লে কৃষ্ণৰ চৰণৰ ব্যতিৰিক্ত আন কোনো উপায় নাই নাই নাই। গুৰুজনাই এই মাৰ্গটোৱে আমাক দেখুৱাই গৈছে। আমি অন্য দেৱ দেৱীৰ উপাসনা কৰিলে মায়াৰ হাতৰ পৰা নিস্তাৰ নাপাম, বৰং মায়াত আমি পতিত হ'ম। কাৰণ অন্য দেৱ দেৱীক মানুহে কি উপাসনা কৰে? কাংসন্ত কৰ্মান সিদ্ধিং যজন্ত ইহ দেৱতা। মানুহে কামনা বাসনা বিজড়িত হৈ সেই দেৱ দেৱীসকলৰ উপাসনা কৰে, আৰু দেৱ দেৱীসকলে তেওঁলোকৰ মনস্কামনা সিদ্ধি কৰি দিয়ে, আৰু তাৰ ফলত তেওঁলোকে আকৌ বিষয় বাসনা নিবজ্জিত হৈ পৰে। কেনেকৈ? হে অৰ্জুন, যিয়ে মোৰ শৰণাপন্ন হয়, তেওঁ এই মায়াৰ হাতৰ পৰা পৰিত্ৰাণ পায়। চাওক, আমাৰ গুৰুজনা কিমান মহান। গোটেই শাস্ত্ৰৰ বাণী মন্থন কৰি, গোটেই গীতাৰ বাণী মন্থন কৰি আমাক এক চৰণৰ ব্যৱস্থা কৰি দিছে। আমাক যে এক চৰণ দিছে, এনে নহয়। আপোনালোকে ৰাইজ চাব, গাখীৰ
গাখীৰৰ পৰা ঘি নিষ্কাশন কৰি নিজে নিজে খোৱাটো অত্যন্ত কঠিন কাম, কিন্তু কোনোবাই ঘি নিষ্কাশন কৰি যদি প্ৰস্তুত কৰি থৈছে তাৰ পৰা খোৱাটো অত্যন্ত সহজ। আৰু গুৰুজনাই আমাৰ ভক্তবৃন্দৰ কাৰণে, আমাৰ ভকতসকলৰ কাৰণে ঘি নিষ্কাশন কৰি থৈছে। আমি পৰম কৃতাৰ্থ গুৰুজনাৰ শ্ৰীচৰণত সেই মাৰ্গটোৱে আমাক দেখুৱাই গৈছে। গতিকে গীতাৰ বাণী এটা শ্লোকতে সঞ্জয়ে ধৃতৰাষ্ট্ৰক বুজাই দিছিল, যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়ৰ ভূতিৰ ধূৰ্বা নীতিৰ মতিৰ মম। হে মহাৰাজ ধৃতৰাষ্ট্ৰ, যুদ্ধৰ ফল ওলাই গ'ল, কুৰুক্ষেত্ৰৰ যুদ্ধৰ ফল ওলাই গ'ল। সঞ্জয়েৰ এই প্ৰশ্ন উত্তৰ শুনি ধৃতৰাষ্ট্ৰই ভাবিছিলে, ধৃতৰাষ্ট্ৰ তুমি কি কৈছা, যুদ্ধ লগাই নাই, যুদ্ধৰ ফল কেনেদৰে ওলাল? ক'লে হয় ওলালে। ক'লে কোনে জয়ী হ'ব? পাণ্ডৱে জয়ী হ'ব। কিয়? তাৰ কাৰণ কৈছে যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ, অৰ্থাৎ য'ত ধনুৰ্ধৰ পাৰ্থৰ নিচিনা ভক্ত থাকে, য'ত ভকত থাকে তাতে ভগৱানৰ বাস হয়। য'তে ভকত তাতে ভগৱান, আৰু য'ত ভক্ত ভগৱানৰ সমাৱেশ হয় তাত চাৰিটা বস্তু বিৰাজ কৰে। শ্ৰী উত্তৰোত্তৰ শ্ৰী লক্ষ্মী, টকা পইচা ধন সম্পত্তি, বিজয় অনৰ্গল বিজয়, অনবৰত বিজয়, ধূৰ্বা নীতি। এইটোৱে মোৰ মন, এইটোৱে মোৰ মন্তব্য, এইটোৱে মোৰ কনক্লুশ্যন, এইটোৱে মোৰ অভিমত। এইদৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় পাণ্ডৱ পক্ষত অৰ্জুনৰ নিচিনা মহাবীৰ আছে, ভকত মহাবীৰ আছে। সেইকাৰণে ভক্তৰ ওচৰত ভগৱানৰ কৃপা হৈছে, আৰু য'ত ভক্ত ভগৱান থাকে তেওঁলোকৰ বিজয় নিশ্চিত।